নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ অসম আৰক্ষীত ওলাইছে হাজাৰ হাজাৰ মুকলি পদ ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি গ'ল ভাল খবৰ আকৌ ওলাইছে হাজাৰ হাজাৰ পদত নিযুক্তিৰ বিজ্ঞাপন অসম আৰক্ষীত পুনৰ 2350টা পদত হ'বলৈ গৈ আছে নতুনকৈ নিযুক্তি আজিৰে পৰাই আৰম্ভ হৈছে যিহেতু আবেদন প্ৰক্ৰিয়া আবেদনৰ অন্তিম তাৰিখ আহি থকা 16 জানুৱাৰী পৰ্যন্ত নিৰ্ধাৰিত কৰা হৈছে তাৰে ভিতৰত উপপৰিদৰ্শক অৰ্থাৎ ইউবিত 48টা পদ মুকলি হোৱাৰ লগতে উপপৰিদৰ্শক অৰ্থাৎ যোগাযোগৰ বিভাগত 4টাকৈ পদ মুকলি হৈছে আৰু তাৰ বিপৰীতে ষ্টেচন বিষয়াৰ বাবে 6টাকৈ পদ মুকলি হোৱাৰ লগতে অগ্নি নিৰ্বাপকত 5টাকৈ পদৰ বাবেও প্ৰকাশ পাব বিজ্ঞাপন আনফালে সহকাৰী জেইলাৰৰ বাবে 39টাকৈ পদত হ'ব নিযুক্তি লগতে কামাণ্ডো বেটেলিয়নত 50টা পদ কনিষ্টবলত 1715টাকৈ পদত হ'ব নিযুক্তি এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত চালক পোষ্টমেন সাফাই কৰ্মীকে ধৰি আন কেইবাটাও বিভাগত 483টাকৈ পদত হ'বলৈ গৈ আছে নিযুক্তি পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আমচুৰ পৰা এইবাৰ চিৰদিনৰ কাৰণে বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ দি এতিয়া ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো আমচুৰ পৰা বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে ৰাজহুৱা সভাত এতিয়া কান্দি কান্দি দিছে ভাষণ ৰেজাউল কৰিম চৰকাৰে উচুপি উঠিছে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত ইয়াৰ উপৰিও ৰেজাউল কৰিমে মন্তব্য কৰি কয় যে মোৰ শেষ বিন্দু তেজ থকালৈকে সংখ্যালঘুৰ হৈ যুঁজ দিম লগতে আমচু মোৰ যিহেতু তেজত আছে সংখ্যালঘুৰ ওচৰত মই চিৰ ঋণী হৈ থাকিম আৰু আহি থকা 30 ডিচেম্বৰ তাৰিখে মই আনুষ্ঠানিকভাৱে বিদায় ল'ম বঙাইগাঁৱৰ বালাপাৰাত হ'বলৈ গৈ আছে সেইখন বিদায় সভা ৰেজাউল কৰিম চৰকাৰে তাৰ পিছতে যোগদান কৰিব AIDF দলত 2024ত সৃজনগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিধানসভা নিৰ্বাচনৰ বাবে ৰেজাউল কৰিম চৰকাৰে ৰাজহুৱা সভাত এনেদৰে মন্তব্য কৰি উচুপি উঠিছে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বৰপেটাত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে তালিকালৈ সাজু হৈছে আৰক্ষী প্ৰশাসন আৰু এই সন্দৰ্ভত কেইটিমান মুহূৰ্তৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত স্পষ্টভাৱে মন্তব্য কৰি কয় যে এইবাৰ বৰপেটাত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদ কোনো কাৰণতে বন্ধ নহয় এফালৰ পৰা যিহেতু ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু আগলৈকো চলি থাকিব উচ্ছেদ অভিযানক লৈ এনেদৰে এতিয়া পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সৌখিদিনা অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰাৰ পাছতে বিধানসভাৰ মজিয়াত এবাৰ সৰব হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো অখিল গগৈৰ চেলেঞ্জক লৈ প্ৰত্যুত্তৰ দিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক চেলেঞ্জ দিবলৈ আচলতে অখিল গগৈ কোন অখিল গগৈৰ পৰিচয় কি অখিল গগৈ কেইজন বিধায়ক আছে আৰু দলটো কিমান ডাঙৰ তেওঁ কি কৰিছে আজিলৈকে অসমত তেওঁৰ লিষ্ট এখন পাৰিলে মোক দিয়ক তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা কয় তেওঁৰ কথাত মই কি কাৰণে উত্তৰ দিম শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ হিমন্ত বিশ্ব শৰ্মাক যিহেতু চেলেঞ্জ দিছিল অখিল গগৈয়ে আৰু সেই অখিল গগৈৰ চেলেঞ্জক লৈ প্ৰত্যুত্তৰ দিছে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভাৰতীয় অৰ্থনীতিত মাৰ্কিন শুল্কৰ এইবাৰ পৰিছে ভয়ংকৰ প্ৰভাৱ আৰু ভয়ংকৰ হাৰত এতিয়া হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাই চুলেগৈ প্ৰায় 90 ঘৰ প্ৰতি ডলাৰত ভাৰতীয় টকাৰ মূল্য হ'লগৈ 90 টকা 78 পইচা আৰু তাৰে পৰিপ্ৰেক্ষিতত চলিত বছৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱমূল্যায়নৰ হাৰ হ'লগৈ প্ৰায় 5%। ইফালে ভাৰতৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে এতিয়া সোণৰ মূল্য টকাৰ মূল্যৰ সমান্তৰালকৈ সোণৰ মূল্যও গঢ়িছে এতিয়া নতুন অভিলেখ 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য আজিৰ দিনটোত হ'লগৈ প্ৰায় 1,35,000 টকা পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীৰ সন্দৰ্ভত এবাৰ সৰব হৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাহুল গান্ধী পাৰিলে আমাৰ সৈতে আলোচনাত বহক
আমি AIDF দল ভংগ কৰি দিম এই মন্তব্য কৰিছে এতিয়া বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে আমাৰ সমস্যাসমূহ সমাধান কৰিম বুলি কৈ দিলেই আমি AIDF দল ভংগ কৰি দিম। আমি বিধায়ক হোৱাৰ বাবে দল কৰা নাই। ইয়াৰ উপৰিও অখিল গগৈ লুৰিণজ্যোতি গগৈকো সংখ্যালঘুৰ অঞ্চলত নিৰ্বাচন খেলিবৰ বাবে এতিয়া আহ্বান জনাইছে বদৰুদ্দিন আজমলে। যদিহে আমাৰ সৈতে মিত্ৰতা নকৰে তেন্তে কংগ্ৰেছো হাৰিব এইবাৰ আৰু আমিও হাৰিম। কংগ্ৰেছে আমাৰ সৈতে মিত্ৰতা নকৰিলে বিজেপিৰ জয় হ'ব। বিহাৰত ওৱেচিৰ সৈতে মিত্ৰতা হোৱা হ'লে কংগ্ৰেছে 30ৰ পৰা 40খন আসন পালেহেঁতেন। লগতে কংগ্ৰেছৰ ফলাফল এইবাৰ বিহাৰতকৈও বেয়া হ'ব। বৰপেটাত AIDFৰ দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিছে এতিয়া বদৰুদ্দিন আজমলে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।